নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024 আৰু 2025ৰ ওপৰত এটা অতি গুৰুত্বপূৰ্ণ তথ্য জনাম আপোনালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট। আপোনালোকৰ কাট অফ মই আপোনালোকক এটা একজেক্ট কাট অফ জনাবলৈ চেষ্টা কৰিম। যিহেতু আগতেও মই জনাইছোঁ, আপোনালোকক আজিও জনাবলৈ চেষ্টা কৰিম। যদি আপোনালোকৰ এইখিনিৰ ভিতৰত মাৰ্ক থাকে তেতিয়াহ'লে আপোনালোকৰ চাকৰি নিশ্চিত। 2022-23 বৰ্ষত কাট অফ কিমান গৈছিল, একজেক্ট কাট অফ অফিচিয়েল আপডেট মই জনাম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। আৰু নৰ্মেলাইজেশ্যন মাৰ্ক কিমান বৃদ্ধি হৈছিল প্ৰতিটো কাষ্টৰে মই জনাম। ফাৰ্ষ্ট টাইম মই আহিছোঁ জেনেৰেল ডিষ্ট্ৰিক্টৰ মেল কেণ্ডিডেটৰ ওপৰত। মেল কেণ্ডিডেট জেনেৰেল EWS 41.94, UR 59.48, OBC 56.96, SC 55.21, ST 56.67। বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ জনাইছোঁ। এতিয়া জেনেৰেল ডিষ্ট্ৰিক্ট বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ জনাইছোঁ। EWS 41.28, UR 57.05, OBC 51.99 আৰু ST 53.77। এইখিনি কাট অফ মেল কেণ্ডিডেটৰ গৈছিল জেনেৰেল ডিষ্ট্ৰিক্টৰ। তাৰপিছত মই আপোনালোকক জনাই আছোঁ, আপোনালোকৰ এইখিনি কাট অফ ৰিটেন এক্সামত আপোনালোকে পাছ কৰিছে এইখিনি কাট অফেৰে। তাৰপিছত আপোনালোকৰ কাট অফ কিমান বৃদ্ধি হ'ল, আপোনালোকে যিহেতু ৰিটেন এক্সাম এইখিনি নম্বৰত পাছ কৰিছিল বা এইখিনি নম্বৰত পাছ কৰিছিল তেওঁলোকে, তাৰপিছত তেওঁলোকে ফিজিকেল এইখিনি নম্বৰতে দিলে। ফিজিকেল দিয়াৰ পিছত তেওঁলোকৰ কিমান কাট অফত তেওঁলোকক মেডিকেললৈ মাতিলে মই আপোনালোকক জনাই আছোঁ। জেনেৰেল EWS, এইটো জেনেৰেল ডিষ্ট্ৰিক্ট এৰিয়াৰে মই কৈ আছোঁ, একেলগে শেষ কৰি যাম প্ৰথমৰ পৰা। জেনেৰেল EWS জেনেৰেল ডিষ্ট্ৰিক্ট এৰিয়াৰ EWS 56.99। ইয়াত তেওঁলোকৰ বৃদ্ধি হৈছিল, ইয়াত তেওঁলোকৰ মাৰ্ক বৃদ্ধি হৈছিল। কিমান মাৰ্ক বৃদ্ধি হৈছিল আপোনালোকে নিজেই চাওক। কিমান মাৰ্ক বেছি গৈছিল, 15.05। ইমান মাৰ্ক বৃদ্ধি হৈ গৈছে মেডিকেললৈকে। 15 নম্বৰ বাঢ়ি গৈছিল EWSৰ। URৰ গৈছিল 69.98। বৃদ্ধি কিমান হৈছিল, 10 নম্বৰ তেওঁলোকৰ বৃদ্ধি হৈছিল। OBCৰ কিমান গৈছিল, 62.61, 5.65 মাৰ্ক তেওঁলোকৰ বৃদ্ধি হৈছিল মেডিকেললৈকে। তাৰপিছত SCৰ 59.40 তেওঁলোকৰ বৃদ্ধি হৈছিল 4.19। তাৰপিছত আহিছোঁ আপোনালোকৰ ST 57.06 আৰু তেওঁলোকৰ মাৰ্ক বৃদ্ধি হৈছিল, মই আপোনালোকক জনাইছোঁ তেওঁলোকৰ মাৰ্ক বৃদ্ধি হৈছিল STৰ 0.39। মানে ST সকলৰ একেবাৰে কম নম্বৰ বৃদ্ধি হৈছিল মেডিকেল টাইমত। চবতকৈ বেছি বৃদ্ধি হৈছিল EWS আৰু জেনেৰেলৰ। যদি আপোনালোকে এটা কথাই মনত ৰাখিব, যদি EWS হয় আপোনালোকে ধৰি লওক আপোনালোকৰ এইবাৰ আহিব লগা আপোনালোকৰ ৰিজাল্টত ৰিটেন এক্সামত ধৰি লওক আপোনালোকৰ 43 বা 44 গ'ল। যদি আপোনালোকে 48 মান পায় তেতিয়াহ'লে আপোনালোকৰ হয়তো চাকৰি নাপাবও পাৰে। কাৰণ ইমানেই মাৰ্ক বৃদ্ধি হৈছে, 15 নম্বৰলৈকে বৃদ্ধি হৈছে। যিহেতু 2 মাৰ্ককৈ আছিল, নৰ্মেশ্যন মাৰ্কো 20 নম্বৰলৈকৈ বৃদ্ধি হৈছিল, মই আপোনালোকক জনালোঁ। তাৰপিছত আহিছোঁ জেনেৰেল ডিষ্ট্ৰিক্ট বৰ্ডাৰ এৰিয়াৰ মই জনাইছোঁ কিমান বৃদ্ধি হৈছিল, মই আপোনালোকক জনাই আছোঁ। বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ মই আপোনালোকক জনাই আছোঁ। বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ মাৰ্ক বৃদ্ধি হৈছে। বৰ্ডাৰ ডিষ্ট্ৰিক্টত 63.78 জেনেৰেল কেটেগৰীৰ তেওঁলোকৰ বৃদ্ধি হৈছিল 6.73। এইখিনি মাৰ্ক তেওঁলোকৰ বৃদ্ধি হৈছিল। মানে এইখিনি মাৰ্ক 6.73টো যে মই কৈছোঁ, এইটো মই কৈছোঁ মানে চাওক, তেওঁলোকে ৰিটাৰ্ণ এক্সামত মাৰ্ক পাইছিল। বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ জেনেৰেলসকলে মাৰ্ক পাইছিল ৰিটাৰ্ণ এক্সামত 57.05। যেতিয়া তেওঁলোকে ফিজিকেল দি আহিলে, মেডিকেল দিবলৈ তেওঁলোকৰ নাম আহিবৰ কাৰণে তেওঁলোকৰ মাৰ্ক লাগিব 63.78। মানে তাৰ মাজৰ মাৰ্কখিনি মই জনাইছোঁ কিমান বৃদ্ধি হৈছে, আপোনালোকে গমেই পাইছে। তাৰপিছত OBC সকলৰ 58.56 কিন্তু মাৰ্ক বৃদ্ধি হৈছে 5.57। তাৰপিছত ST সকলৰ 56.15 তেওঁলোকৰ মাৰ্ক বৃদ্ধি হৈছে 4.76 আৰু ST সকলৰ মাৰ্ক
আছিল 57.60, তেওঁলোকৰ বৃদ্ধি হৈছে 3.83। এইখিনি মাৰ্ক তেওঁলোকৰ বৃদ্ধি হৈছে। আপোনালোকক মই ভালদৰে জনালোৱে যে কিমান মাৰ্ক বৃদ্ধি হৈছে, আপোনালোকে ভালদৰে গমেই পাইছে ইমানখিনি মাৰ্ক আপোনালোকৰ বৃদ্ধি হৈছে। যদি আপোনালোকে এইখিনি মাৰ্ক নাপায় তেতিয়াহ'লে আপোনালোকৰ খুব বেয়া হ'বও পাৰে। আৰু এইবাৰৰ কাট অফটো আপোনালোকৰ এইখিনিৰ আশে পাশে যোৱাৰ সম্ভাৱনা আছে, যিহেতু 2 মাৰ্ক কৈ আছে। EWSত খুব কম নম্বৰ যায়, আপোনালোকে গমে পায়। যদি আপোনালোকে ৰিটেন এক্সাম দি আহিছে, কেনেকৈ দি আহিছে, আপোনালোকে কিমান মাৰ্ক পাব, তাৰ ওপৰত আপোনালোকে ভালকৈ ৰিচাৰ্চ কৰক যে মই এইখিনি মাৰ্ক পাম, এইখিনি মাৰ্কত মোৰ ইমানখিনি নৰ্মেলেশ্যন মাৰ্ক বৃদ্ধি হ'ব। কাৰণ SSC GDৰ ৰিটেন এক্সামটোৱে অতি গুৰুত্বপূৰ্ণ। ৰিটেন এক্সামত যদি আপোনালোকে মাৰ্ক উঠাব পাৰে তেতিয়াহ'লে আপোনালোকৰ চাকৰি নিশ্চিত। যদি আপোনালোকে সম্পূৰ্ণভাৱে গোটেইখিনি কাষ্টৰে ফিমেল মেলৰ গোটেইখিনিয়ে জানিব বিচাৰে তেতিয়াহ'লে মোক তলত কমেণ্ট কৰক আপোনালোকৰ কাষ্ট আৰু আপোনালোকে মেল নে ফিমেল, আপোনালোকৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট নে জেনেৰেল ডিষ্ট্ৰিক্ট। মই আপোনালোকক পোনপটীয়াকৈ কমেণ্টত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আজিৰ